গুড মৰ্নিং ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম পৰিসীমা আৰু কালিৰ ফৰ্মুলাসমূহ ঠিক আছে যোনবিলাক ধৰা বৰ্গ হওক বা আয়ত হওক বা বৃত্ত হওক বা ত্ৰিভুজ হওক এইবিলাক কি হয় আমাৰ প্ৰায়ে কি হয় কোৱেশ্চন বিলাকত তাৰ ফৰ্মুলা বিলাক ইউজ হয় গতিকে আমি সিহঁতৰ ফৰ্মুলা বিলাক ক্ৰমান্বয়ে আলোচনা কৰি যাম ঠিক আছে পৰিসীমা আৰু কালি এতিয়া বৰ্গ আয়ত ত্ৰিভুজ আৰু বৃত্ত এতিয়া চাবা বৰ্গ কাক বোলে তোমালোকে জানাই বাৰু তথাপিও মই থুলমূলকৈ আকৌ এবাৰ তোমালোকক বুজাই দিছো চতুৰ্ভুজ হয়নে এটা আকাটো প্ৰপাৰ নহব বাৰু হলেও তোমালোকে ধৰি লবা যে এটো এটা বৰ্গ A B C D ইয়াক আমি কি ধৰিলো এটা এই চতুৰ্ভুজটোক আমি এটা বৰ্গ বুলি ধৰিলো এতিয়া চাবা ইয়াৰ বিশেষত্ব কি বৰ্গৰ বিশেষত্ব ইয়াৰ প্ৰত্যেকটো বাহুৰে কি হ'ব যোগ সমান হ'ব AB বাহুৰ যোগ BC ৰ লগত সমান BC ৰ যোগ CD ৰ লগত সমান CD ৰ যোগ D ৰ লগত সমান ধৰিব পাৰিছা প্ৰথম বিশেষত্বটো হেতুৱে AB ইকুৱেল BC ইকুৱেল CD ইকুৱেল DA এতিয়া আমি ধৰিলো যিকোনো এটা বাহুৰ দিক ধৰা 5 cm তেনেহলে বাকি কিটা কি হৈ যাব জানানে 5 cm 5 cm 5 cm ইয়াতে দীঘ আৰু প্ৰস্থ বুলি বেলেগ বেলেগ কোনো কথা নাথাকে কাৰণ গুটেই কেইটা বাহুৰে কি হয় যোগটো সমান হয় আৰু ইহঁতৰ অন্য এটা বিশেষত্ব হৈছে যে ইহঁতৰ প্ৰত্যেকটো কোণে কি হৈছে এটা সমকোণ মানে প্ৰত্যেকটো কোণৰ মাপ কিমান হয় জানানে 90 ডিগ্ৰী প্ৰত্যেকটো কোণৰ মাপ অন্তৰ্বৰ্তী কোণৰ মাপ 90 ডিগ্ৰী হ'ব এতিয়া চাবা দ্বিতীয়টো এটো শৰ্ত ABC ইকুৱেল এংগল ABC ইকুৱেল BCD ইকুৱেল CDA ইকুৱেল DAB ইকুৱেল কিমান হ'ব প্ৰত্যেকটোৰে ভ্যালু হ'ব 90 ডিগ্ৰীৰ সমান গম পাই গলো আমি এতিয়া বৰ্গৰ সাধাৰণ যোনখিনি ধৰ্ম সেইখিনি আমি গম পালো যে চাৰিটা বাহুৰ তাৰ যোগ সমান দিশ প্ৰস্থ বুলি তাত কোনো অন্য কথা নাথাকে দিশ প্ৰস্থ দুইটা সমানে আৰু প্ৰত্যেকটো কোণৰ মাপ কি হয় 90 ডিগ্ৰী হয় প্ৰত্যেকটো কোণে কি হ'ব একোটা সমকোণ হ'ব এতিয়া আমি যাও তাৰ আসল কথাখিনিলৈ মানে আসল ফৰ্মুলা লৈ যাও আৰু এই কোণৰ কথা কওঁতে মই তোমালোকক আৰু এটা কথা কৈ দিও ইয়াত বাৰু আমি ABC কোণ ABC যে লিখিছো ইয়াত বাৰু আমি কোনটো কোণৰ কথা বুজাইছো B কোণৰ কথা হয়নে কোণ B ৰ কথা কৈছো ইয়াত কোণ C ৰ কথা ইয়াত কোণ D ৰ কথা ইয়াত কোণ A ৰ কথা আমি কৈছো গতিকে কিবা এটা ধৰিব পাৰিছানে তোমালোকে কিবা এটা ধৰিব পাৰিছানে যোনটো কোণক আমি বুজাব খুজিছো সেইটো কি হৈছে বাৰু আমি প্ৰত্যেকবাৰে মাজত লিখিছো নে যোনটো কোণক আমি বুজাবলৈ খুজিছো তাক আমি সদায় মাজত লিখো এইটোৱে হৈছে কোণক লিখাৰ নিয়ম কোনটো এনেকে লিখে তোমালোকে ধৰা এতিয়া ইয়াত B কোণৰ কথা বুজাব খুজিছা মই ধৰি লৈছো B কোণৰ কথা তোমালোকে বুজাব খুজিছা কিন্তু তোমালোকে লিখোতে লিখিলা BCD এইটো কিন্তু ভুল হ'ব কাৰণ ইয়াত মাজত কি আছে C মানে তুমি কোনটো কোণৰ কথা বুজালা C কোণৰ কথা বুজালা নহয় জানো কিন্তু তুমি বুজাবলৈ খুজিছিলা কি কোণ B ৰ কথা গতিকে কোণ B টো বুজাবলৈ হলে তোমালোকে কি লিখিব লাগিব জানানে গল ABC বা তোমালোকে তাক উল্টায়ো লিখিব পাৰা CBA বা ABC ইয়াক আমি ABC ক আমি কি লিখিব পাৰো CBA ও লিখিব পাৰো BCD ক আমি DCB ও লিখিব পাৰো CDA ক আমি ADC ও লিখিব পাৰো আৰু DAB ক আমি BAD ও লিখিব পাৰো কিন্তু লক্ষ্য কৰিবলগীয়া কথাটো হৈছে যোনটো কোণৰ কথা তোমালোকে বুজাবলৈ বিচাৰিবা তাক সদায় মাজত ৰাখিব লাগিব ধৰিব পাৰিছা ইমানখিনিলৈকে এতিয়া আমি যাও ফৰ্মুলালৈ এতিয়া আমি যাম ফৰ্মুলালৈ বৰ্গৰ পৰিসীমাৰ ফৰ্মুলাটো কি হয় জানানে 4 into L L টোৱে ইয়াত কি বুজায় জানানে বৰ্গৰ যিকোনো
এটা বাহুৰ দিশ বৰ্গৰ যিকোনো এটা বাহুৰ দিশ আৰু বৰ্গৰ কালিৰ সূত্ৰ কি হ'ব জানানে কালিৰ ফৰ্মুলাটো হৈ যাব L স্কয়াৰ মানে বৰ্গৰ যিকোনো এটা বাহুৰ দিশক যদি আমি স্কয়াৰ কৰি দিও বা বৰ্গ কৰি দিও তেনেহলে আমি কি পাই যাম বৰ্গটোৰ কালি পাই যাম ধৰিব পাৰিছা আৰু বৰ্গৰ এই দুটা ফৰ্মুলা ইম্পৰ্টেন্ট তোমালোকে কি কৰা স্ক্ৰিনশ্বট মাৰি লোৱাচোন এতিয়া চাবা বৰ্গৰ পৰিসীমা আৰু বৰ্গৰ কালি ইয়াৰ ইউনিট বিলাক সাধাৰণতে আমি সেন্টিমিটাৰ বা মিটাৰত থাকে হয়নে প্ৰায় কি হয় সেন্টিমিটাৰত থাকে বা মিটাৰত থাকে যেতিয়া ইয়াৰ কাৰণে আমাৰ কি হ'ব জানানে বৰ্গৰ পৰিসীমাৰ যোনটো ইউনিট হ'ব হেতু কি হ'ব বাৰু আমি উলিয়াও ৰবা 4 * L গতিকে L ৰ জায়গাত আমি কি লিখিম 4 * 5 সেন্টিমিটাৰ 20 সেন্টিমিটাৰ ইয়াতে সেন্টিমিটাৰ কেটা আছে এটা ইউনিটে আছে গতিকে সেন্টিমিটাৰ আহিব কিন্তু বৰ্গৰ কালি আমি এতিয়া উলিয়াম কি হয় L স্কয়াৰ L কিমান ইয়াত 5 সেন্টিমিটাৰ স্কয়াৰ আমি আগৰ ক্লাছটোত পঢ়িছিলো নহয় জানো 5 সেন্টিমিটাৰ স্কয়াৰ মানে কি বাৰু 5 সেন্টিমিটাৰ পূৰণ 5 সেন্টিমিটাৰ হয়নে গতিকে 5 5 গুণ 25 আৰু সেন্টিমিটাৰ দুটা পূৰণ হৈ পেলাই কি হৈ যাব সেন্টিমিটাৰ স্কয়াৰ ধৰিব পাৰিছা গতিকে পৰিসীমাৰ ইউনিটটো যোনটো দিয়া থাকিব সেইমতে হ'ব যদি সেন্টিমিটাৰ দিয়া আছে সেন্টিমিটাৰ হ'ব যদি মিটাৰ দিয়া আছে তেনেহলে মিটাৰ হ'ব বা বেলেগ যদি ইউনিট দিয়া আছে তেনেহলে সেইমতে হ'ব কিন্তু বৰ্গৰ কালিটো কি হ'ব জানানে সদায় স্কয়াৰ ইউনিটত আহিব সেন্টিমিটাৰ থাকিলে সেন্টিমিটাৰ স্কয়াৰ হ'ব মিটাৰ থাকিলে মিটাৰ স্কয়াৰ বা অন্য কিবা দিয়া থাকিলে অন্য যি ইউনিট দিয়া থাকে সেইমতে স্কয়াৰ হ'ব ধৰিব পাৰিছা ইমানখিনলৈকে যদি তোমালোকে বৰ্গৰ কালিটো শুদ্ধকে উলিওৱাৰ পিছত যদি তোমালোকে এটো 25 সেন্টিমিটাৰ লিখি থৈ আহা তেনেহলে কিন্তু ভুল হ'ব কি লিখিব লাগিব 25 সেন্টিমিটাৰ স্কয়াৰ ক্লিয়াৰ নে ইমানখিনলৈকে এটো অকল পৰিসীমা বৰ্গৰ পৰিসীমা আৰু বৰ্গৰ কালিৰ ক্ষেত্ৰতে যে এপ্লাই হ'ব তেনেকুৱা কথা নহয় যিকোনো বস্তুৰে পৰিসীমাৰ ক্ষেত্ৰত ইউনিটটো যেটো দিয়া থাকে হেতুৱে হ'ব আৰু কালিৰ ক্ষেত্ৰত সদায় স্কয়াৰ ইউনিট হ'ব ইউনিটটোৰো স্কয়াৰ হ'ব ধৰিব পাৰিছা এতিয়া আমি যাম আয়তলৈ আয়তটো তোমালোকে আগতে পায়ে আহিছা তথাপিও আকৌ এবাৰ আমি আলোচনা কৰি লওঁ ধৰি ললো ABCD চতুৰ্ভুজটো কি হয় এটা আয়ত হয় আয়ত এতিয়া ইয়াৰ বিশেষত্ব কি জানানে আমি বৰ্গত কি পাইছিলো যে প্ৰত্যেকটো বাহুৰ যোগ সমান হয় কিন্তু ইয়াতে বিপৰীত দিশত থকা বাহুবোৰৰ যোগহে সমান হ'ব অপোজিট সাইডত থকা বাহুবোৰৰ যোগ কি হ'ব সমান হ'ব মানে AB ৰ যোগ কিহৰ লগত সমান হ'ব DC ৰ লগত সমান আৰু AD ৰ যোগ কিহৰ লগত সমান হ'ব BC ৰ লগত সমান গতিকে ইয়াত কি হ'ব চাবা AD = BC আৰু AD = BC আৰু AB = CD বা BC AB = BC আৰু AD = BC ধৰিব পাৰিছা এটো তাৰ প্ৰথম বিশেষত্ব আৰু দ্বিতীয়টো বিশেষত্বলৈ আমি যাও বৰ্গৰ লগত একে ইয়াৰ প্ৰত্যেকটো কোণে কি হ'ব একোটা সমকোণ অন্তৰ্বৰ্তী প্ৰত্যেকটো কোণে কি হ'ব একোটা সমকোণ মানে তাৰ যোগ কিমান হ'ব 90 ডিগ্ৰী প্ৰত্যেকটো কি হ'ব 90 ডিগ্ৰী গতিকে ABC = BCD = CDA = DAB কিমান হ'ব জানানে 90 ডিগ্ৰী গতিকে এটোৱে হৈছে এই দুটাই হৈছে আয়তৰ বিশেষত্ব মূল বিশেষত্ব এতিয়া আমি যাম আসল ফৰ্মুলালৈ আয়তৰ পৰিসীমাৰ সূত্ৰটো কি হ'ব জানানে 2 * L + B 2 * L + B য'ত L টোৱে বুজাইছে কি দিশ আৰু B টোৱে বুজাইছে প্ৰস্থ L টোৱে বুজাইছে দিশ আৰু B টোৱে বুজাইছে প্ৰস্থ এতিয়া আমি ধৰি ললো AB বাহুৰ যোগ ধৰা 7 সেন্টিমিটাৰ এটো 7 সেন্টিমিটাৰ হ'ব এটো ধৰিলো আমি 4 সেন্টিমিটাৰ এটো 4 সেন্টিমিটাৰ হ'ব গতিকে দিশ ইয়াত কিমান হ'ব 7 সেন্টিমিটাৰ + 4 সেন্টিমিটাৰ নহয় নে ইয়াত কিমান হ'ব পূৰণ 11 সেন্টিমিটাৰ গতিকে 22 সেন্টিমিটাৰ বুজি পাইছা ইমানখিনলৈকে ডাউটটো নাই
আয়তৰ পৰিসীমা কিমান পালো আমি 22 সেন্টিমিটাৰ ইউনিটটো দেখিছানে যোনটো ইউনিট দিয়া আছিল সেইমতে ওলাল পৰিসীমা যোনটো ইউনিট দিয়া থাকিব সেইমতে হ'ব ইউনিটটো এতিয়া আমি যাম কালিৰ সূত্ৰলৈ আয়তৰ পৰিসীমা 2 * l + b এতিয়া যাম আমি আয়তৰ কালিৰ সূত্ৰলৈ আয়তৰ কালি কি হ'ব জানানে l * b মানে দিশ পূৰণ প্ৰস্থ ইয়াতে এতিয়া দিশ কিমান আছিলে 7 সেন্টিমিটাৰ আৰু প্ৰস্থ কিমান আছিলে 4 সেন্টিমিটাৰ 28 সেন্টিমিটাৰ পূৰণ হয় সেন্টিমিটাৰ স্কয়াৰ গতিকে আয়তৰ পৰিসীমা 2 * l + b l + b টো ব্ৰেকেটৰ ভিতৰত থাকিব আৰু আয়তৰ কালি l * b দিশ পূৰণ প্ৰস্থ এতিয়া আমি যাম ত্ৰিভুজলৈ ত্ৰিভুজ ধৰি ললো আমি ABC টো এটা ত্ৰিভুজ যাৰ AB বাহুৰ দিশ x BC বাহুৰ দিশ y আৰু AC বাহুৰ দিশ z AB বাহুৰ দিশ x বা xy নধৰি সংখ্যাই ধৰো ৰবা তেতিয়া তোমালোকৰ বুজিবলৈ সুবিধা হ'ব AB বাহুৰ দিশটো আমি ধৰিলো ধৰা 2 সেন্টিমিটাৰ এটো ধৰিলো ধৰা 5 সেন্টিমিটাৰ এটো ধৰিলো আমি 4 সেন্টিমিটাৰ এতিয়া এই ত্ৰিভুজটোত AB ত্ৰিভুজটোৰ পৰিসীমা কিমান হ'ব জানানে ত্ৰিভুজ ABCৰ পৰিসীমা কি হ'ব জানানে তিনিটা বাহুৰ যোগফল তিনিটা বাহুৰ দৈৰ্ঘ্যৰ যোগফল মানে AB + BC + CA AB বাহুৰ যোগ কিমান দিয়া আছে 2 সেন্টিমিটাৰ BC বাহুৰ দিশ কিমান দিয়া আছে 5 সেন্টিমিটাৰ CA বাহুৰ দিশ কিমান দিয়া আছে 4 সেন্টিমিটাৰ 5 * 4 = 9 10 11 সেন্টিমিটাৰ পৰিসীমা হৈ যাব 11 সেন্টিমিটাৰ ধৰিব পাৰিছা গুটেই কেইটা বাহুৰ যোগফল BCৰ ত্ৰিভুজ ABCৰ পৰিসীমা বা ত্ৰিভুজ এটাৰ পৰিসীমা আমি কেনেকৈ উলিয়াম তিনিটা বাহুৰ দৈৰ্ঘ্যৰ যোগফল তিনিটা বাহুৰ দৈৰ্ঘ্যৰ যোগফলে হৈ যাব সেই ত্ৰিভুজটোৰ পৰিসীমা ধৰিব পাৰিছা ইমানখিনিলৈকে এতিয়া তোমালোকে চোৱা ত্ৰিভুজ ABCৰ কালিৰ সূত্ৰ ত্ৰিভুজ ABCৰ কালিৰ সূত্ৰটো কি হ'ব জানানে হাফ পূৰণ ভূমি পূৰণ উচ্চতা এতিয়া চাবা ভূমি মানে কি আমি মাটিখিনিক আমাৰ ভৰিৰ তলত থকা মাটিখিনিক জানো ভূমি বুলি নকওঁ ইয়াতো সেই একেটা কনসেপ্টে BC বাহুটো কি হ'ব জানানে ইয়াৰ ABC ত্ৰিভুজৰ কাৰণে কি হ'ব ভূমি হ'ব কাৰণ BC বাহুটোৰ ওপৰত ভৰ দিয়ে বা নিৰ্ভৰ কৰি কি হৈ আছে ত্ৰিভুজ ABC টো গঠন হৈ আছে ত্ৰিভুজ ABC টো থিয় হৈ আছে গতিকে ত্ৰিভুজ ABCৰ কাৰণে BC বাহুটো কি হ'ব জানানে ভূমি কাৰণ ইয়াৰ ওপৰতে কি হৈছে ত্ৰিভুজ ABC টো থিয় হৈ থাকিব পাৰিছে BC বাহুটোৰ ওপৰতে গতিকে ইয়াত ভূমি হ'ব কি BC ইয়াত ভূমি হ'ব কি BC বাহু তাৰ পাছত উচ্চতা ভূমিৰ আমি পাই গলো হয়নে হাফ পূৰণ BC পূৰণ উচ্চতা এতিয়া উচ্চতাটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব চাবা তোমালোকে চাগে ভাবিছা AB বাহুটোৱেচোন কি হ'ব ত্ৰিভুজ ABCৰ উচ্চতা হ'ব কিন্তু নহয় এটো হেলনিয়া ভাবে আছে নে হেলনিয়া ভাবে থাকিলে তাৰ পৰা আমি উচ্চতা উলিয়াব নোৱাৰো গতিকে তাৰ বাবে আমি কি কৰিব লাগিব জানানে এডাল ভূমি হয়নে BC বাহুটো ভূমি হয়নে ভূমিলৈ তাৰ বিপৰীতে থকা শীৰ্ষবিন্দুৰ পৰা আমি এডাল লম্ব টানিব লাগিব লম্ব মানে 90 ডিগ্ৰী কোণ কৰাকৈ ভূমিৰ ওপৰত কিমান কোণ কৰিব লাগিব 90 ডিগ্ৰী কোণ কৰাকৈ আমি এডাল লম্ব অঙ্কন কৰিব লাগিব তেতিয়া তাক সেই লম্বডালক কি বুলি কোৱা হ'ব জানানে উচ্চতা বুলি কোৱা হ'ব ধৰি ললো আমি AD লম্ব অঙ্কন কৰিলো তেতিয়া এই AD লম্বডাল কি হৈ যাব জানানে ত্ৰিভুজটোৰ বাবে
উচ্চতা ধৰিব পাৰিছা AB বাহুটো ইয়াত উচ্চতা নহয় AD লম্বডাল BC ভূমিৰ ওপৰত আমি অঙ্কন কৰিছো আৰু সেই AD টোৱে হ'ব এই AD বাহুটোৱে হ'ব ত্ৰিভুজ ABC ৰ বাবে উচ্চতা ধৰিব পাৰিছা গতিকে ইয়াত কি হ'ব হাফ পূৰণ BC পূৰণ উচ্চতা কিমান হৈ যাব AD গম পাইছা এতিয়া ফৰ্মুলাটো ত্ৰিভুজ ABC ৰ কালি উলিওৱাৰ ফৰ্মুলাটো বা ত্ৰিভুজৰ কালি উলিওৱাৰ ফৰ্মুলাটো কি হ'ব হাফ ইনটু ভূমি পূৰণ উচ্চতা হাফ ইনটু ভূমি ইনটু উচ্চতা গতিকে ভূমিটো গম পাইছা যাৰ ওপৰত কি হয় ত্ৰিভুজটো থিয় হৈ থাকে যোনটো বাহুৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ত্ৰিভুজটো থিয় হৈ থাকে তাক আমি কি বুলি কওঁ ভূমি বুলি কওঁ আৰু উচ্চতা কোনটো হ'ব সেই ভূমিডালৰ ওপৰত আমি এডাল বিপৰীত শীৰ্ষবিন্দুৰ পৰা যদি এডাল লম্ব অঙ্কন কৰো সেই লম্বডালক আমি কি বুলি কম উচ্চতা বুলি কম ধৰিব পাৰিছা এতিয়া হৈ গ'ল এটো কালিৰ সূত্ৰ ত্ৰিভুজ ABC ৰ কালিৰ সূত্ৰ এতিয়া আমি বুজিম পাইথাগোৰাছৰ উপপাদ্য পাইথাগোৰাছৰ উপপাদ্য এটো কাৰ কাৰণে এপ্লাই হৈ জানানে কেৱল মাত্ৰ সমকোণী ত্ৰিভুজৰ বাবে পাইথাগোৰাছৰ উপপাদ্যটো কাৰ বাবে হয় অকল সমকোণী ত্ৰিভুজৰ বাবে পাইথাগোৰাছৰ উপপাদ্য কাৰ বাবে হয় এপ্লাই হয় সমকোণী ত্ৰিভুজৰ বাবে এতিয়া আমি ধৰি ললো ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজ যত কোণ C2 হৈছে সমকোণ মানে 90 ডিগ্ৰী ধৰি ললো আমি BC বাহুৰ যোগ দিয়া আছে ধৰা 3 সেন্টিমিটাৰ আৰু AC বাহুৰ যোগ দিয়া আছে 4 সেন্টিমিটাৰ এই AC বাহুটো লম্ব হৈ আছে নে AC ডাল AC কিহৰ ওপৰত লম্ব হৈ আছে BC বাহুৰ ওপৰত লম্ব হৈ আছে এই লম্বডালক কি বুলি কয় জানানে উন্নতি আৰু এইটোটো জানাই ভূমি আৰু এই দীঘল বাহুটোৰ নাম কি জানানে আটাইতকৈ দীঘল বাহুটোৰ নামই হৈছে কৰ্ণ দেখিয়ে তোমালোকে ধৰিব পাৰিছানে যে এই দুটা বাহুত কি এইটো বাহুটো দীঘল দেখি ধৰিব পাৰিছানে গতিকে দীঘল বাহুটো হৈ যাব কৰ্ণ আৰু এটো তলৰটো ভূমি বুলি তোমালোকে জানাই আৰু এই লম্বডালক কি বুলি কোৱা হ'ব উন্নতি এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে কি হয় জানানে কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস উন্নতি স্কয়াৰ কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস উন্নতি স্কয়াৰ এতিয়া আমি ভূমিৰ যোগ কিমান পাইছো 3 সেন্টিমিটাৰ হোল স্কয়াৰ প্লাস উন্নতি কিমান 4 সেন্টিমিটাৰ হোল স্কয়াৰ 3 3 গুণ 9 সেন্টিমিটাৰ স্কয়াৰ প্লাস 4 4 গুণ 16 সেন্টিমিটাৰ স্কয়াৰ এটো হৈ যাব 25 সেন্টিমিটাৰ স্কয়াৰ এতিয়া কি হ'ব চাবা আমি এটো কিহৰ ভ্যালু পালো কৰ্ণ স্কয়াৰ এতিয়া এটো হৈ যাব তোমাৰ কৰ্ণ স্কয়াৰ আমি কিমান পালো 25 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমি কৰ্ণটো কি লিখিব পাৰিম কৰ্ণ স্কয়াৰ ইকুৱেল টু 5 সেন্টিমিটাৰ স্কয়াৰ লিখিব পাৰিম এতিয়া দুই ফালৰ পৰা আমি স্কয়াৰটো উঠাই দিলে কি বাকি ৰব কৰ্ণ কিমান হৈ যাব 5 সেন্টিমিটাৰ ধৰিব পাৰিছা এইটোকে কয় পাইথাগোৰাছৰ উপপাদ্য কৰ্ণৰ বৰ্গ কিহৰ বৰ্গৰ যোগফলৰ লগত সমান হ'ব ভূমি আৰু উন্নতিৰ বৰ্গৰ যোগফলৰ লগত সমান হ'ব ধৰিব পাৰিছা স্ক্ৰিনশ্বট মাৰিবা তোমালোকে এতিয়া আমি যাও বৃত্তলৈ ধৰি ললো এটো এটা বৃত্ত আৰু O2 হৈছে তাৰ কেন্দ্ৰবিন্দু এতিয়া এই বৃত্তটোৰ পৰিধি বুলি ক'লে তোমালোকে কি বুজিবা পাৰো এই বক্ৰআঁচডালৰ যিমান বক্ৰৰেখাডালৰ যিমান দৈৰ্ঘ্য হ'ব তাক আমি কি বুলি কম জানানে পৰিধি বুলি কম এই গুটেইখিনিকে আমি কি বুলি কম জানানে এইখিনিৰ পৰা এইখিনিলৈকে এটো কি হৈ যাব পৰিধি
তাৰ পাছত জিয়া মানে হৈছে বৃত্তৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ টনা ৰেখা এডালক আমি কি বুলি কওঁ জিয়া আৰু ব্যাস মানে কি হৈছে বৃত্তৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ টানা ৰেখা কিন্তু কি যাব লাগিব কাৰ মাজেৰে কেন্দ্ৰৰ মাজেৰে যাব লাগিব এই এবিডাল বৃত্তৰ কি হৈছে এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ গৈছে কিন্তু কি হৈছে কি গৈছে কেন্দ্ৰৰ মাজেৰে গতিকে ইয়াক আমি কি বুলি কম জানানে ব্যাস আৰু এই ব্যাসৰ আধা হৈ যাব এই ব্যাসৰ আধা ইমানখিনি হৈ যাব ব্যাসাৰ্ধ ব্যাসৰ আধা ব্যাসাৰ্ধ এটো এখিনি হৈ যাব ব্যাসাৰ্ধ এই গুটেইডাল AB টো হৈ যাব AB কি হৈ যাব ব্যাস AB হৈ যাব ব্যাস আৰু AO OB কি হৈ যাব ব্যাসাৰ্ধ ধৰিব পাৰিছা আৰু জিয়াটো কি হৈছে জিয়াটো কেন্দ্ৰবিন্দুৰ মাজেৰে না যায় কেন্দ্ৰবিন্দুৰ মাজেৰে গলে আমি তা কি বুলি কওঁ ব্যাস বুলি কওঁ আৰু কেন্দ্ৰবিন্দুৰ মাজেদি যদি না যায় বৃত্তৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ যোৱা ৰেখাডালক আমি কি বুলি কওঁ জিয়া বুলি কওঁ আৰু ব্যাসৰ আধা কি হৈছে ব্যাসাৰ্ধ ধৰিব পাৰিছা গতিকে ব্যাসাৰ্ধ আমি কি লিখিব পাৰো ব্যাসাৰ্ধ ইকুৱেল টু কি হ'ব ব্যাস ডিভাইডেড বাই 2 মানে ইয়াত AB by 2 কাৰণ AB টো আমি ব্যাস ধৰিছো হয়নে ডিভাইডেড বাই 2 এখিনি ধৰিব পাৰিছা এতিয়া আমি আহো আসল ফৰ্মুলা লৈ বৃত্তৰ পৰিসীমাৰ ফৰ্মুলাটো কি হ'ব জানানে 2 পাই r r মানে হৈছে ব্যাসাৰ্ধ য'ত r ইকুৱেল টু কি হ'ব জানানে ব্যাসাৰ্ধ আৰু পাইটো তোমালোকে জানাই 3.14 বা 22/7 পাইৰ ভ্যালুটো তোমালোকে জানাই 3.14 বা 22/7 পাইটো এতিয়া কিহৰ অনুপাত গম পোৱা নে তোমালোকে পাইটো হৈছে পৰিধিৰ লগত ব্যাসৰ অনুপাতটোকে আমি কি বুলি ধৰিছো পাই বুলি ধৰিছো ইয়াত গম পাইছা তাৰ পাছত এতিয়া এটো হল বৃত্তৰ পৰিসীমাৰ ফৰ্মুলাটো কি হৈ গল 2 পাই r এতিয়া আমি পঢ়িম বৃত্তৰ কালিৰ ফৰ্মুলা বৃত্তৰ কালি কি হ'ব জানানে কালিৰ ফৰ্মুলাটো কি হ'ব পাই r স্কয়াৰ এটো হৈছে কালিৰ ফৰ্মুলা পাইৰ ভ্যালুটো আমি জানোই 3.14 নাইবা 22/7 আৰু r টো হৈ যাব কি ব্যাসাৰ্ধৰ ওপৰত স্কয়াৰ গতিকে আমাৰ পৰিসীমা আৰু কালিত আমি যোনখিনি পঢ়িম বুলি ভাবিছিলো সেইখিনি ইতিমধ্যে শেষ হৈছে মই এতিয়া তোমালোকক প্ৰথমৰ পৰা যিমানখিনি দিলো ডেফিনেশনছ হক বা ফৰ্মুলা হক সুন্দৰকৈ মই লিখি দিম তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা এইখিনি মই দিছো তোমালোকে ধুনিয়াকৈ লিখি লোৱা স্ক্ৰিনশ্বট মাৰি পেলাই ইয়াৰ পিছৰখিনি মই আকৌ দি আছো স্ক্ৰিনশ্বট মাৰি লোৱা গোটেইখিনি কথা তোমালোকক ডিটেইলছত দিছো তোমালোকে স্ক্ৰিনশ্বট মাৰি লগে লগে লিখি যাবা খালি মই যেনেকৈ কৈছিলো তোমালোকক কেনেকৈ মই সূত্ৰ হওক বা ফৰ্মুলা হওক গোটেই লিষ্টখিনি দি দিলো
আৰু প্ৰাথমিক জ্ঞানৰ ক্লাছটো আজি ইমানতে শেষ হৈছে ক্লাছ 9 আৰু 10ৰ দুইটাৰ বাবে মই ক্লাছ লৈছিলোঁ প্ৰাথমিক জ্ঞানৰ গতিকে সেইটো ক্লাছ আজি ইমানতে অন্ত পৰিছে আৰু মই কাইলৈৰ পৰা নিয়মীয়াকৈ ক্লাছ 10ৰ গণিত আৰম্ভ কৰিম গণিতৰ ক্লাছ দিবলৈ মই নিয়মীয়াকৈ চেষ্টা কৰিম গতিকে আজিলৈ ইমানেই ধন্যবাদ